মই প্ৰতিখন সভাত কৈছিলোঁ, নিৰ্বাচনৰ আগতো কৈছিলোঁ, নিৰ্বাচনৰ সময়তো কৈছিলোঁ যে ভোটটো নষ্ট নকৰিব। যদি আপোনালোকৰ মনত সেইখিনি সময়ত আছিলে যে দুলু আহমেদ জয়লাভ কৰিব নোৱাৰে, কাৰণ কিছুমান কথা ক'ব লাগিব, তেতিয়াহে আপোনালোকে ৰাইজৰ ওচৰত সেইবোৰ কথা ক'ব পাৰিব, ৰাইজে বুজি উঠিব। বিজেপি কংগ্ৰেছৰ প্ৰতি হাজো সমষ্টিত ৰাইজৰ মোহভংগ। 55 নং হাজো সমষ্টিৰ 100 জনৰো অধিক লোকে আজি আনুষ্ঠানিকভাৱে যোগদান কৰে অসম জাতীয় পৰিষদ দলত। হাজো শনিয়াদিৰ ADM হাইস্কুলত আয়োজন কৰা এই কৰ্মী সভা ও যোগদান কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয় পৰিষদ দলৰ উপসভাপতি তথা হাজো সমষ্টিৰ ভাবী বিধায়ক দুলু আহমেদৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি। দুলু আহমেদৰ নেতৃত্বত হাজো শনিয়াদি অঞ্চলৰ 100 জনৰো অধিক লোকে বিজেপি কংগ্ৰেছৰ দলৰ প্ৰতি মোহভংগ হোৱাত তেওঁলোকে এছাম বিজেপি আৰু এছামে কংগ্ৰেছ দল ত্যাগ কৰি অসম জাতীয় পৰিষদত যোগদান কৰি কয় যে হাজো সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত দুলু আহমেদৰ অতিকৈ প্ৰয়োজন। শেষত তেওঁলোকে দুলু আহমেদৰ মহানুভৱতাৰ শলাগ লৈ ভৱিষ্যতে অসম জাতীয় পৰিষদ দলৰ হৈ নিস্বাৰ্থভাৱে কাম কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে। হাজো সমষ্টিৰ 20টা পঞ্চায়তৰ প্ৰতিটো পঞ্চায়ত আমাৰ প্ৰতিমাহে 100খনকৈ কৰ্মী সভা হ'ব বুলি আমি কামৰূপে সিদ্ধান্ত গ্ৰহণ কৰোঁ। আৰু কৰ্মী সভাত দলৰ প্ৰতি আকৰ্ষিত হৈ বহু কংগ্ৰেছৰে হওক বা অতপৰে হওক আমাৰ দলত যোগদান কৰিছে। এই যোগদান কাৰ্যসূচী আমাৰ প্ৰতিটো পঞ্চায়ত পৃথক পৃথক। দেখা যায় যে ৰাজনৈতিক নেতাসকলে নিৰ্বাচনৰ আগতে ৰাইজৰ ওচৰত আহে, কিন্তু দুলু আহমেদ প্ৰতিদিনে ৰাইজৰ ওচৰত আহে। এই ক্ষেত্ৰত কি ক'ব? খন্তেক সময়ৰ আগতে মোৰ ভাষণতে ক'লোঁ, নিৰ্বাচন খেলা নেখেলাটো ডাঙৰ কথা নহয়। সদায় ৰাইজৰ লগত আজি 10 বছৰে ৰাজনৈতিকভাৱেও বা ব্যক্তিগতভাৱেও বিভিন্ন কামৰ জৰিয়তে জড়িত হৈ আছিলোঁ। সেইবাবে আজি আপোনালোকে মিটিঙত দেখিছে প্ৰায় 500ৰ ওপৰত ইয়াত। এই সময়ত কোনো নিৰ্বাচন নাই, আমাৰ দলৰ এগৰাকী বিধায়কো নাই। তাৰপিছতে কিন্তু জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে মোৰ আজি যিহেতু সভা আছিল ইয়াতে, সকলো দলে দলে উপস্থিত হৈছিল। গতিকে হাজো ৰাইজৰ সেই মৰমটোৰ কাৰণে, কাৰণ 52,000 ভোট বিৰোধীত মই মাত মাতি কাষতে বিচাৰিছোঁ। কাৰণ 52,000 ভোট যোৱা নিৰ্বাচনত মই জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে হাজো বিজেপিৰ প্ৰাৰ্থী আৰু দ্বিতীয় স্থানত আছে। দেখা যায় যে দুলু আহমেদ ৰাইজৰ ওচৰত থাকে, তথাপিও দুলু আহমেদৰ যে এইবাৰ নিৰ্বাচনত যে হাৰাৰ প্ৰথম কাৰণটো কি বুলি ভাবে? প্ৰধান কাৰণ এইবাৰ নিৰ্বাচনখন সম্পূৰ্ণ সাম্প্ৰদায়িক কিছুমান মন্তব্য বিভিন্ন অঞ্চলত হিন্দু মুছলিম ভাগ ভাগ কৰি দিছে, সক্ষম হৈছে বিজেপি দল। গতিকে মূল কাৰণ সেইটোৱে। গতিকে ৰাইজে বুজি উঠিছে সেইটো সদায় নহ'ব, সাম্প্ৰদায়িক শক্তিৰ উত্থান বেছি দিনলৈ নাথাকে। এইখিনি আমাৰ নিজৰ মানুহ আৰু এইখিনি মানুহক সম্বল হিচাপে লৈ আমি অহা দিনবিলাকত সাংগঠনিক দিশৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ। আপুনি ঠিকেই কৈছে, সংগঠন লাগিব আৰু সাংগঠনিকভাৱে আগুৱাই গৈ কাম কৰি আছে। অলপ বাৰী সমস্যাত হেমন্ত ঠাকুৰে কিমান সফল হৈছে নহয়, ৰাইজৰ দুৰ্দশা বুজি পাইছে নহয়, অভিযোগ আছে বহুত। এইটো এটা জটিল প্ৰশ্ন, কাৰণ তেখেত আৰু মোৰ মাজতে প্ৰতিযোগিতা হৈছিল। তেখেত জিকিল, মই হাৰিলোঁ। আজি মই তেখেতৰ বিষয়ে ক'লে ভাবোঁ তেখেতে মোৰ লগত হাৰি পেলাই কৈছে বা ৰাইজেও তেনেকৈ ভাবিব। তেখেতৰ নতুন মানুহ। শুৱালকুছি আৰু পলাশবাৰীৰ মাজত এখন দলঙৰ নতুন প্ৰস্তাৱ চৰ্চা চলিছে। এখন ললিতপ্ত নহয় যে আগন্তুক বিধানসভা নিৰ্বাচন হয়তো আমি আটাইয়ে, দুলু আহমেদ, মই, আপুনি, আমি আটাইয়ে সুখী হ'ম, কিন্তু এইখন যাতে মাজুলীখনৰ দৰে নহয়, ব্ৰহ্মপুত্ৰৰ দৰে নহয়, মাজুলীখনৰ দৰে যাতে নহয়। ওলমি যাতে নৰয় 2বাৰ বা 3বাৰ আধাৰশিলা স্থাপন কৰিবলৈ হ'লে ভাল। আপোনাৰ বেছি ওলমি ৰ'ব নালাগে। উন্নয়নটো ধাৰাবাহিক প্ৰক্ৰিয়া, চৰকাৰ যোনেই নকৰক উন্নয়ন দেশত হ'বই। উন্নয়ন কোনেও ৰোধ কৰিব নোৱাৰে। বিজেপি থাকিলেও হ'ব, কংগ্ৰেছ থাকিলেও হ'ব, জাতীয় পৰিষদ থাকিলেও হ'ব। কিন্তু এই চৰকাৰখনে যি ধৰণে সকলোবিলাক নিৰপেক্ষ এজেঞ্চিবিলাকক বিৰোধীৰ বিপক্ষে লগাই শাসন কৰাৰ যিটো ব্যৱস্থা কৰিছে বা যি ধৰণে ভয় ভীতিৰে সন্ত্ৰাসৰ সৃষ্টি কৰি ৰাজনীতি কৰিব বিচাৰিছে, এইটো কিন্তু দেশৰ জনসাধাৰণে বুজি পাইছে। মুকালমুৱাৰ পৰা ফাৰুক ৰহমানৰ ৰিপৰ্ট, অসমী ভিজন।